ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ 14 তাৰিখ, আজি বাৰ হ'ব বুধবাৰ। আজি মাঘ বিহু, সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ বছৰটো ভালদৰে পাৰ হওক। তিথি হ'ব আজি কৃষ্ণা একাদশী তিথি, তাৰপিছতে কৃষ্ণা দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ, তাৰপিছতে জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। যুগ হ'ব গণ্ডযুগ, তাৰপিছতে বৃদ্ধি যুগ আৰম্ভ হ'ব। কৰণ হ'ব বাল্যৱকৰণ। আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি, বিপৱন দেৱগণ, মৰণত দুখ নাই। আজি যোগিনী অগ্নিকোণত। আজি সূৰ্য উদয় হ'ব 6:15, সূৰ্যাস্ত সময় হ'ব 4:47। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মীন ৰাশি আৰু কুম্ভ ৰাশি। ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৈছে যে খৰচ স্বাভাৱিক কৰি ব্যৱসায়িক আয় বৃদ্ধি কৰিব। ইয়াৰ ফলত আপোনালোকৰ মুখত হাঁহি বিৰিং হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত এটা দলৰ নেতৃত্ব দিয়াৰ সেই সুযোগ পাব পাৰে। যিসকলে ভাল প্ৰদৰ্শনৰ বিশেষকৈ প্ৰতিবেদন বজাই ৰাখিবলৈ কাম কৰে, তেওঁলোকে কৰ্মক্ষেত্ৰত সকলোৰে সৈতে যোগাযোগ বজাই ৰাখিব লাগিব। আৰ্থিক অৱস্থা উন্নতি হ'ব। আজি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ আৱেগিক সংযোগ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে সোনকালে সাৰ পাই বিশেষকৈ পুনৰীক্ষণৰ কাম আৰম্ভ কৰিব লাগে, মুখস্থ কৰিব লাগে। এনে কৰিলে ৰাতিপুৱা শিকি অহাৰ শিক্ষাবোৰ আপোনালোকৰ মনত বহুদিনলৈ থাকিব বুলি কৈছে। একে সময়তে এই সময়খিনিত পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো প্ৰথম ভাগটো স্বাভাৱিক হ'ব। শিল্পী আৰু খেলুৱৈসকলে সময় গুৰুত্ব বুজিব লাগে বুলি কৈছে। এই সময়ত যদি আপোনালোকৰ শিশুৱে বা ল'ৰা ছোৱালীয়ে মোবাইল ফোন বা টিভিৰ সহায়ত মনোৰঞ্জন দিয়ে, তেন্তে তেওঁলোকক বাহিৰৰ খেলৰ ওপৰতো গুৰুত্ব বজাই ৰাখক বুলি কৈছে। নিজেও খেলিলে ভাল হ'ব। ষ্টক বা লাভৰ বজাৰত বিনিয়োগৰ পৰিকল্পনা কৰাত আপুনি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মৰত লোকসকলে কামৰ বাবে দিনটো হয়তো অলপ কঠিন হ'ব পাৰে। আজি আপোনালোকৰ এটা পিছত এটাকৈ কাম বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত সাৱধানে কাম কৰিব লাগিব। কোনোবাই আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। গ্ৰহৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ পৰিয়ালটোত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰে, সাৱধান হ'ব। সকলোকে সুখী ৰাখিবৰ বাবে চেষ্টা কৰক। আপুনি মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে কিছু ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু দিনটো আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে। আনৰ লগত বিবাদ হ'লে আজি যুৱক যুৱতীসকলৰ কিছু সমস্যা হ'ব পাৰে, সম্ভাৱনা আছে। গতিকে সংঘাতৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ শিক্ষাৰ্থীসকলে বন্ধু বান্ধৱীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰে। আজি একে সময়তে চৰকাৰী ভ্ৰমণে আপোনালোকক মানসিক চাপৰ বৃদ্ধি কৰিব পাৰে। ক্ৰীড়াবিদসকলে এক কঠিন দিনৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে। প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কথা বতৰাত বিশেষকৈ নিয়ন্ত্ৰণ ৰাখিব লাগিব। তৰ্ক পেচাল নকৰিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। ব্যৱসায়ত আপোনালোকৰ অক্লান্ত প্ৰচেষ্টাই নতুন গ্ৰাহকক আকৰ্ষণ কৰিব। য'ত প্ৰচেষ্টাৰ বেছি হ'ব, ভাগ্য বিশেষকৈ আপোনালোকৰ ভাল হ'ব। ব্যৱসায়ীসকলে লাভৰ সৃষ্টি কৰিব পাৰিব। প্ৰচাৰে আপোনালোকৰ দোকানৰ বিষয়ে বা ব্যৱসায়ৰ বিষয়ে অধিক লোকক জানিবলৈ সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা আপোনালোকৰ নতুন উচ্চতালৈ লৈ যাব। কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আৰু মানুহে আপোনালোকৰ পৰামৰ্শ দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ সকলোৰে লগত আপোনালোকৰ সম্পৰ্ক উন্নত কৰক বুলি কৈছে। উন্নত হ'ব। আপোনালোকৰ কথা বতৰা আৰু আচৰণে আপোনালোকক প্ৰিয় কৰি তুলিব। আজি আপোনালোকৰ সামাজিক কাৰ্য আপোনালোকৰ আত্মসন্মান বৃদ্ধি কৰিব। আজি আপোনজন আৰু জীৱনসংগীৰ লগত সম্প্ৰীতি বজাই ৰখাত আপুনি সফল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাক লৈ অলপ চিন্তিত হ'ব আৰু ৰাজনৈতিক ব্যক্তিসকলে নিৰ্বাচনৰ তাৰিখক লৈ চিন্তিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতি হ'ব পাৰে। যদি আপুনি পৰিয়ালৰ ব্যৱসায়ত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সময়খিনি দিনটোৰ প্ৰথম ভাগৰ পৰা ভাল বুলি কৈছে। ব্যৱসায়ীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত খ্যাতিৰ সমানুপাতিক সুবিধা লাভ কৰিব। আজি আপোনালোকৰ কাম আৰু নাম শীৰ্ষ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাৰ উন্নতি আপোনালোকৰ চিন্তা লাঘৱ কৰিব। কিছু দুপৰীয়াৰ পিছত উঠা নমা হ'ব পাৰে, যি আপোনালোকৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে। যদি কোনো কাম কৰাৰ বিশেষকৈ ক্ষেত্ৰত অলপ বাধাৰ সন্মুখীন হয়, জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক। কোনো কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে জনা শুনা মানুহৰ পৰা পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব। অনিচ্ছাকৃতভাৱে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে। আজি কথাবোৰ বেয়া হোৱাৰ আগতে তৎক্ষণাত শুধৰণি কৰক। কিবা এটা মিষ্টেক হোৱাৰ আগতে সেইখিনি ভুলখিনি বিশেষকৈ শুধৰণি কৰাৰ বাবে চেষ্টা কৰক। পৰিয়ালৰ বৃদ্ধসকলৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব বুলি কৈছে। আজি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। সামাজিক সংযোগসমূহ সম্পন্ন হ'ব। বৰ্তমান সময়ত বিশেষকৈ আপোনালোকে প্ৰেজেণ্টত থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ভৱিষ্যত সুৰক্ষিত কৰাৰ দৰে গুৰুত্বপূৰ্ণ। গতিকে আপুনি আপোনালোকৰ ভাই ভনীসকলক আৰ্থিকভাৱে সহায় কৰিব পাৰে। আজি এক মংগলমূলক দিন বুলি কৈছে, ভাল সময়।
পঢ়া শুনাত আপুনি সফল হ'ব চেষ্টা কৰক আপুনি হয়তো আপোনালোকৰ জীৱন সংগীৰ সৈতে এটা ভাল লগা কথা বতৰাত বিশেষকৈ জড়িত হ'ব দিনটো ভাল লগা ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে এটা ভাল সময় বৃষ ৰাশিৰ জাতক জাতিকাসকলে উপভোগ কৰিবলৈ সক্ষম হ'ব কিন্তু এই সময়খিনিত আনৰ দ্বাৰা বিশেষকৈ আপোনালোকে প্ৰতাৰিত হোৱাৰ পৰা কিন্তু সাৱধান হ'ব লাগিব বুলি কৈছে ভুল ঠাইত বিনিয়োগ নকৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ খাদ্য আৰু পানীয় ব্যৱসায়ত লাভজনক সুযোগ প্ৰদান কৰিব পাৰে ব্যৱসায়ীসকলে লাভৰ দ্বাৰা বিশেষকৈ তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেছি উন্নত কৰিব পাৰিব কিয়নো এই সময়খিনিত একাধিক আপোনালোকৰ লাভ দেখা পোৱা গৈছে আজি চাকৰিত আবেদনৰ বাবে এটা ভাল সময় নিয়োজিত ব্যক্তিসকলে কৰ্মক্ষেত্ৰত ভাল নেতা বুলি প্ৰমাণিত হ'ব পাৰে তেওঁলোকে বিশেষকৈ চিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰিব ৰাজহুৱাভাৱে তেওঁলোকক প্ৰশংসা কৰিব পাৰে স্বাস্থ্যৰ এটা স্বাভাৱিক অৱস্থাত থাকিব দিনটো প্ৰথমত কৰ্মক্ষেত্ৰত দলীয় ঐক্য বজাই ৰাখি আপুনি আপোনালোকৰ প্ৰকল্পবোৰ সম্পূৰ্ণ কৰিব পাৰিব আপোনজন আৰু জীৱনসংগীৰ মাজত সম্পৰ্ক উন্নত হ'ব বিশেষকৈ নৱ প্ৰজন্মই সাৱধানে গাড়ী চলাব লাগে সতৰ্ক হ'ব লাগে তীব্ৰ বেগত গাড়ী চলোৱাৰ পৰা বিৰত থাকিব লাগে খোজ কঢ়াৰ সময়ত বা যিকোনো আপোনালোকে কাম কৰাৰ সময়ত অতি সাৱধান হওক মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব বিশেষকৈ বৰ্তমান সময় কৈছে যে বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে যদি পৰিয়ালৰ সদস্যৰ লগত কাৰোবাৰ বিশেষকৈ মতানৈক্য হৈ আছে তেন্তে আলোচনাৰ জৰিয়তে সেই কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়টো সুচাৰুৰূপে চলি থাকিব নিয়মীয়া কাম কাজৰ লগতে অতিৰিক্ত কষ্ট কৰিব লাগিব দিনটো দ্বিতীয়তে ব্যৱসায়ীসকলে বুদ্ধিমান ৰূপে বিনিয়োগ কৰিব লাগিব বৰ্তমান লাভ ভৱিষ্যতে লোকচানলৈ পৰিণত হ'ব পাৰে গতিকে অলপ সকলো দিশ আপোনালোকে চাব লাগিব এবাৰতে লাভ কৰিবলৈ চাই পাছত যাতে আপোনালোকৰ লোকচান হয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব কৰ্ম সংস্থাপনত থকাসকলৰ বাবে সদায় নিজকে সঠিক বিশ্বাস কৰাৰ ভুলটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে ইয়াৰ ফলত গুৰুত্বপূৰ্ণ কথাবোৰক উপেক্ষা কৰা হ'ব পাৰে গতিকে ধ্যান ৰাখিব কৰ্মৰ ক্ষেত্ৰত আনৰ লগত তৰ্ক কৰাৰ পৰিৱৰ্তে যদি আপুনি নিজৰ কামত মনোনিৱেশ কৰে তেন্তে দিনটো আপোনালোকৰ বাবে ভাল হ'ব আজি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত মৌখিক সংঘাত হ'ব পাৰে মুখামুখি বিশেষকৈ মুখে মুখে তৰ্কৰ পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব আপুনি কিছুমান পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে হঠাতে ভ্ৰমণে আপোনালোকৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে খেলৰ পৰিস্থিতি এনেকুৱা যে আপুনি বুজা আৰু নিষ্কাশন অনুভৱ কৰিব আজি আপোনালোকৰ ডাকবোৰ অনুশীলন কৰাৰ সময়ত সাৱধান হওক আপুনি আঘাত পাব পাৰে বৰ্তমান সময়ত কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে এই সময়খিনিত বিশেষকৈ পাৰিবাৰিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক বুলি কৈছে দিনটো কেনেকৈ আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব তাৰ বাবে আপোনালোকে প্লেনিং কৰক কামৰ যি আপোনালোকে এখন তালিকা এখন বনাই যদি কাম কৰে ডিসিপ্লিনভাৱে যদি আগবাঢ়ি যায় নিশ্চয়কৈ আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক জয় শ্ৰী কৃষ্ণ কৰ্কট ৰাশি যদি আপুনি ব্যৱসায়ৰ বাবে আপোনালোকৰ নতুন স্থানত আউটলেট খুলিবলৈ পৰিকল্পনা কৰিছে তেন্তে দুপৰীয়াৰ 12:15 পৰা দুপৰীয়া 2 বজাৰ ভিতৰত আপোনালোকক ভাল বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে দিনটো আৰ্থিকভাৱে অনুকূল আবদ্ধ হৈ থকা যিকোনো ধন উদ্ধাৰ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে যিবোৰ আপুনি আপোনালোকৰ স্মাৰ্ট কামেৰে সহজে অতিক্ৰম কৰিব পাৰিব বুলি কৈছে নিয়োজিত ব্যক্তিসকলে নতুন সুযোগৰ প্ৰতি সজাগ হ'ব লাগে কিয়নো তেওঁলোকে নিজৰ প্ৰিয়ৰ ক্ষেত্ৰত বিশেষকৈ কামত সুযোগ পাব পাৰে দিনটো আপোনালোকৰ আপোনজনৰ সৈতে উত্তেজনা আৰু ৰোমাঞ্চৰে ভৰি পৰিব কিছু লোকৰ চুলি খৰা আৰু ছালৰ এলাৰ্জিয়ে বিশেষকৈ আপোনালোকক বিশেষকৈ টেনচনত পেলাব পাৰে টেনচন বৃদ্ধি কৰিব পাৰে চিন্তাত পেলাব পাৰে উন্নত চিকিৎসা লওক বুলি কৈছে পাৰিবাৰিক কিছুমান বিষয়ত আপুনি হস্তক্ষেপ কৰিবলগীয়া হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰা আপুনি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ঘৰৰ পৰা ওলোৱাৰ আগতে সদায় নিজৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিচাৰক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা ভৱিষ্যতে ইতিবাচক ফলাফল দেখিবলৈ পাব বুলি কৈছে ব্যৱসায়ত নতুন কিবা এটা পৰিকল্পনা কৰিব পাৰে দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ীসকলে গ্ৰাহকৰ মতামতৰ ওপৰত ভিত্তি কৰি কাম কৰিব লাগে সম্ভাৱনা আছে ইয়াৰ ভিতৰত আপুনি আপোনালোকৰ ব্যৱসায়ত যথেষ্ট উন্নতি লাভ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সহায়ত আপুনি এটা প্ৰকল্প সম্পূৰ্ণ কৰিব পাৰে নিয়োজিত ব্যক্তিসকলে নিজকে দায়িত্বৰ বোজা দিয়াৰ পৰা বিৰত থাকিব লাগে অন্যথা সৰু সৰু কামবোৰো পাহাৰৰ দৰে যেন লাগিব পাৰে ঘৰতে বিশ্বাসযোগ্য ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব যি আপোনালোকৰ হৃদয়ৰ অনুভৱবোৰ শ্বেয়াৰ কৰাৰ সময়ত অধিক নিশ্চিন্ত অনুভৱ কৰিব আজি আপোনালোকৰ আচৰণৰ পৰিৱৰ্তনে কিন্তু আপোনালোকৰ পৰিয়ালত কৰিছে যে এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে গহৰ অৱস্থানৰ সহায়ত বিশেষকৈ প্ৰেম আৰু বৈবাহিক জীৱনটো ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে অসুবিধা পোৱাৰ প্ৰশ্নবোৰ এৰি দিয়াৰ পৰিৱৰ্তে এখন তালিকা বনাওক আৰু তাৰ পিছত শিক্ষকক সুধিব যিটো একমাত্ৰ আলোচনাৰ বিষয় হ'ব প্ৰেমত পৰা দম্পতীয়ে ইজনে সিজনক সমৰ্থন কৰিব লাগিব যদি আপুনি একেটা সংস্থাতে কাম কৰে তেন্তে কামবোৰ সহযোগিতাৰে কৰিব লাগিব কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি যুৱক যুৱতীসকলে খেলুৱৈসকলে নিজৰ বিশেষকৈ স্থানত ৰেংকিং বজাই ৰখাত সফল হ'ব হঠাৎ ভ্ৰমণৰ আজিৰ দিনটোত পৰিকল্পনাও কৰিব পাৰে এই সময়খিনিত কিন্তু খৰচ সীমিত কৰি ৰাখিব লাগিব আজি
কৰ্কট ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান ওম নমঃ শিৱায় সিংহ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰত কিছু অসুবিধা কিন্তু অতিক্ৰম কৰি আপুনি আপোনালোকৰ ব্যৱসায় আগুৱাই নিব পাৰিব ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক অংশীদাৰৰ পৰা কোনো কথা লুকুৱাই ৰখাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে কোনো কথা আপোনালোকে একেবাৰে লুকুৱাই ৰাখিব নালাগে কিয়নো তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে আপুনি প্ৰতিবাৰে বিশেষকৈ এই সময়খিনিত ভুল কামৰ পৰা আঁতৰি থাকিব লাগিব চাকৰি বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে কিবা এটা ভুল হ'লে কথা শুনিবলগীয়া পৰিস্থিতি হ'ব পাৰে আজি পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক বহুদিনৰ মূৰত আপোনালোকৰ আপোনজন বা সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীসকলে দিনটোত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আপুনি যদি শক্তিশালী হৈ থাকিব লাগে তেন্তে কিয়নো নেতিবাচক চিন্তাই কিন্তু আপোনালোকক শক্তি ক্ষয় কৰিব পাৰে গতিকে নেতিবাচক চিন্তাবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব পৰিৱৰ্তিত বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব একে সময়তে গুৰুত্বপূৰ্ণ ব্যৱসায়িক নথিপত্ৰসমূহ দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত সুৰক্ষিত কৰি ৰাখক গাফিলতিৰ বাবে সেইবোৰ হেৰুৱাৰ আশংকা আছে কৰ্মস্থলীত বা কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াসকলে আপোনালোকৰ কামক লৈ অলপ সন্দেহ কৰিব পাৰে গতিকে কামখিনি বা যিখিনি কাম আছে সেই কামখিনি নিয়াৰিকৈ শুদ্ধভাৱে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক নিয়োজিত ব্যক্তিসকলে সুযোগসমূহ সযতনে বাছি ল'ব লাগে কাৰণ ভুল সিদ্ধান্তই বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে আজি আপোনালোকৰ আপোনজন বা জীৱনসংগীৰ ভুল এটা আপোনালোকৰ দুখৰ কাৰণ হ'ব পাৰে যদি আপুনি ঘৰখনৰ মুৰব্বী হয় তেন্তে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক নহ'লে পৰিয়ালৰ যিটো পৰিৱেশ যিটো সিচুৱেশ্যন সেইটো নেতিবাচকতাৰ দিশে স্থানান্তৰিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব সম্ভৱ হ'ব আপোনালোকৰ ভুলে পাৰিবাৰিক সম্পৰ্ক ক্ষতি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব গতিকে যিকোনো সম্পৰ্ক যদি বিভাজন গঢ় লৈ উঠে তেন্তে সেই বিভাজনটোবোৰ মেৰামতি কৰক ভাল কৰক সম্পৰ্কবোৰ বিশেষকৈ সম্পৰ্কবোৰ নিজে ভাল নহ'ব সেইখিনি নিজে কৰিব লাগিব ভাল নতুন বিশেষকৈ প্ৰজন্মক অৰ্থাৎ যুৱক যুৱতীসকলে আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিক হোৱাৰ প্ৰয়োজন বুলি কৈছে কিয়নো আৰ্থিকভাৱে অভিনয় কৰাটো ক্ষতিকাৰক হ'ব পাৰে খাদ্যৰ কিন্তু খোৱাবৰ ক্ষেত্ৰত যত্ন ল'বলৈ দিছে ভ্ৰমণে আপোনালোকৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি দিনটো মধ্যমীয়া একে সময়তে আপোনালোকৰ ব্যৱসায়ৰ বাবে ভাল সুযোগো কঢ়িয়াই লৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বাঢ়িব আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে যদি নিয়োজিত ব্যক্তিসকলে দীৰ্ঘদিন ধৰি নিজৰ কেৰিয়াৰ উন্নত কৰাৰ পৰিকল্পনা কৰি আহিছে তেন্তে এতিয়া সেই পৰিকল্পনাসমূহ সক্ৰিয় কৰা সময় বুলি কৈছে কিবা পুৰণি কামৰ বাবে হঠাৎ ভ্ৰমণৰ প্ৰয়োজন হ'ব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনত দিনটো আপোনালোকৰ বাবে স্মৰণীয় হৈ পৰিব ছাত্ৰ ছাত্ৰী শিল্পী খেলুৱৈসকলে নতুন কিবা এটা শিকিব পাৰিব কোনো সামাজিক অনুষ্ঠানত আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয় হ'ব আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ যুৱক যুৱতীসকলে কামখিনি সুন্দৰভাৱে কৰিব পাৰিব পৰিৱৰ্তন ইতিবাচক হ'ব কিয়নো আপুনি আপডেট হৈ থাকিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ সিদ্ধান্তৰ লগত পৰিয়ালৰ সকলোৱে একমত হ'ব সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বিশেষকৈ আজি অভিভাৱকসকলে খেলি থাকোঁতে তেওঁলোকে বিশেষকৈ আপোনালোকক একো নক'ব পাৰে কিন্তু আপুনি তেওঁলোকৰ ওপৰত চকু ৰাখিব লাগিব বুলি কৈছে কষ্ট পাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত দিনটো দ্বিতীয়ত বিনিয়োগৰ পৰিকল্পনা হ'ব পাৰে কিছু লোকৰ ব্যৱসায়ীসকলে হেৰুৱাৰ ধন আদায় কৰাৰ সম্ভাৱনা আছে একে সময়তে সঠিক সময়ত যদি বিনিয়োগ কৰে ভৱিষ্যতে আপোনালোকৰ বাবে ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত সকলোৱে আপোনাক বিশেষকৈ দলৰ পৰিচালনাৰ ক্ষেত্ৰত শলাগ ল'ব বিশেষকৈ বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো কৃতিত্বৰে ভৰা হ'ব স্বাস্থ্যৰ কিছু উন্নতি হ'ব বুলি কৈছে দিনটো আপোনালোকৰ প্ৰেম জীৱনত আপোনালোকৰ বিশেষকৈ ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজন অনুভৱক বুজি পাব ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ পৰা নতুন কৌশল শিকিব যিকোনো সিদ্ধান্তত কিন্তু আজি কন্যা ৰাশি জাতক জাতিকাসকলে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব তেওঁলোকৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ পৰিকল্পনা কৰিব পাৰে য'ত সকলোৱে আনন্দ অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ দৈনন্দিন কাম কাজ নিয়ন্ত্ৰণ কৰিব লাগিব কিয়নো ইয়াৰ বাবে নিয়ম পালন কৰক ৰাতিপুৱা সোনকালে সাৰ পাব লাগে যোগাসন কৰক ভ্ৰমণৰ সময়ত খৰচ সীমিত কৰি ৰাখিব লাগিব যদি আয় অপৰ্যাপ্ত তেন্তে আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ কৰক টকা পইচা ইনকাম কম হৈ আছে কিন্তু খৰচ বেছি হৈছে সেইখিনি নিয়ন্ত্ৰণত ৰাখিব লাগিব যদি তথ্য বিশেষকৈ অপৰ্যাপ্ত তেন্তে আপোনালোকৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে এই সময়খিনিত নজনা কামত কেতিয়াও আগ নাবাঢ়িব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ তুলা ৰাশি দিনটো মধ্যমে দেখা পোৱা গৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলৰ আধাৰৰ কামখিনি পূৰণ হ'ব ব্যৱসায়ত সাৱধানে সিদ্ধান্ত লোৱাৰ ফলত বিশেষকৈ লোকচানবোৰ কম হ'ব
ব্যৱসায়ীসকলে সাৱধানে ব্যৱসায় চলাব লাগে। বৃহৎ মজুত আপোনালোকে সাৱধানে ৰাখিব লাগে। কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰাৰ পিছতো অতিৰিক্ত সময় কাম কৰিব লাগিব বোলে। আজি আপোনালোকৰ সামাজিক কাম কাজত ব্যাঘাত জন্মিব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক বুলি কৈছে। আজি আপোনালোকৰ ৰুটিন আৰু খাদ্যৰ সঠিক যত্ন লওক। পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্যই আজি আপোনালোকৰ ভাল দিনটো নষ্ট কৰিব পাৰে। এই সময় নিজৰ দায়িত্ব পালনৰ সময়, গতিকে সক্ৰিয় হওক আৰু পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। নতুন প্ৰজন্মই আইনী জটিলতাৰ পৰা আঁতৰি থকাটো নিশ্চিত কৰিবলৈ আনৰ বিবাদৰ পৰা আঁতৰি থাকক বুলি কৈছে। সংগীৰ অনুভৱ আৰু প্ৰেম বুজিব নোৱাৰিলে সংঘাতৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। একে সময়তে ব্যৱসায়িক পৰিস্থিতি দিনটো দ্বিতীয়াৰ্ধত উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা সফল হ'ব। যদি আপুনি কোনো ব্যৱসায়িক বিষয় সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত কনফিউজন হয়, তেন্তে জ্যেষ্ঠ লোকৰ পৰা নিৰ্দেশনা লওক বুলি কৈছে। তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত সকলোৱে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব, কিন্তু অহংকাৰ কেতিয়াও নকৰিব। বিভিন্ন কৰ্মসংস্থাপনত থকা সকলৰ বাবে আজিৰ দিনটোৰ সৌভাগ্যৰ প্ৰগতি কঢ়িয়াই আনিব। তদুপৰি কাম কৰিবলৈ শক্তিও থাকিব। সামাজিক প্ৰত্যাহ্বান অতিক্ৰম কৰি আগবাঢ়ি যাব। আজি ধূলিৰ ফলত বিশেষকৈ চকুৰ সংক্ৰমণে আপোনালোকক আমনি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। ধূলিময় পৰিৱেশৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ ভিতৰত দীৰ্ঘদিনীয়া কিছুমান আলোচনা সম্ভৱ। বিশেষকৈ কিছু ধাৰ্মিক কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰাৰ সময় পাব। উপযুক্ত সময়ত অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীসকলে শিকি অহা কথাবোৰ মনত ৰখাত সহায় কৰিব। আজি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত বজাৰ কৰাৰ বাবে পৰিকল্পনা হ'ব পাৰে। আজি ফলাফলৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। কষ্টও কৰিব লাগিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ব্যৱসায়ত আপুনি ভাল লাভ দেখিব। যদি আপুনি কোনো নতুন ব্যৱসায়িক উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ কৰিব বিচাৰে, তেন্তে দুপৰীয়া 12 বজাৰ পৰা 1 বজাৰ সময়খিনি ভাল। ব্যৱসায়ীসকলে নতুন আৰু পুৰণি ক্লায়েণ্ট উভয়ৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। তেওঁলোকৰ পৰা লাভৰ সম্ভাৱনা আছে। কৰ্মৰ ক্ষেত্ৰত ইতিবাচকতে আপোনালোকৰ দৰমহাৰ বৃদ্ধি কৰিব পাৰে। নিয়োজিত ব্যক্তিসকলে সমিল কাম কাজৰ ওপৰত গুৰুত্ব দিব লাগে। এটা ভাল কৰ্মৰ নীতি আপোনালোকক পদোন্নতিত নিশ্চিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। সামাজিক আৰু ৰাজনৈতিক মঞ্চত বাকী থকা কামবোৰ ক্ৰমান্বয়ে সম্পূৰ্ণ হ'ব। নৱ প্ৰজন্ম হয়তো বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব। তেওঁলোকৰ লগত সময় কটালে আপোনালোকৰ মনটো ভাল লাগিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে। আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি দিনটোত পৰিয়ালৰ সৈতে কিছু সময় কটাওক। সময় বিশেষকৈ কম হ'ব, কিন্তু সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰিব। প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ সংগীৰ সৈতে পুৰণি স্মৃতিবোৰ পুনৰ জীপাল কৰিলে আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব। পৰীক্ষাৰ ফলাফল ভাল কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ গুৰুত্ব দি কাম কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ব্যৱসায়ত পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সুস্থিৰ পৰিৱেশটো থাকিব। নতুন কিবা এটা আপোনালোকে চেষ্টা কৰা উচিত। প্ৰচেষ্টাৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মুখত অহা সোণালী সুযোগবোৰ সম্পূৰ্ণ সুবিধা ল'ব লাগিব। চাকৰি সলনি কৰিব বিচৰা বা বিভিন্ন কামত জড়িত হৈ থকা ব্যক্তিসকলে সলনি কৰিব বিচৰাৰ কিছু বাবে আপোনালোকৰ এই দিনটোত কিবা এটা কাম কৰি আছে, সেইটো সলনি কৰাৰ বাবে ভাল সময় নহয় বুলি কৈছে। একে সময়তে যিকোনো সামাজিক কামত আপুনি পৰিয়ালৰ সহায় লাভ কৰিব। আপুনি উচ্চ ৰক্তচাপ অনুভৱ কৰিব পাৰে। পৰিয়ালত ধৰ্মীয় পৰিৱেশ সৃষ্টি কৰিব লাগে। পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ হ'ব লাগে। আপুনি আজি তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকিব। নতুন প্ৰজন্মই নিজৰ প্ৰতিভা কষ্ট হিচাপে ব্যৱহাৰ কৰি আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে। আজি আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত জীৱনসংগীৰ চিন্তা বুজি পালে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰক। জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন আনিব পাৰিব বুলি কৈছে। আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। ধনু ৰাশি, আজি আপোনালোকৰ গোমধ ব্যৱসায়ত আপুনি বিশেষকৈ প্ৰাপ্য ফলাফল দেখা নাপাব পাৰে, কিন্তু হাৰ নামানিব যিসকলে গোমধ ব্যৱসায় কৰে। আজি আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখক। ব্যৱসায়ত নিশ্চয়কৈ সফল হ'ব। ব্যৱসায়ীসকলে অপ্ৰয়োজনীয় খং পৰিহাৰ কৰিব লাগে। ব্যৱসায় লাভজনক হ'ব। অব্যাহত থকা লোকচানৰ বাবে চিন্তা বেছি নকৰিব। কিছুমানৰ যদি লোকচান হৈছে, কৰ্মস্থলীত এটা জাননীৰ ফলত কিছু লোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ চাকৰি কাম ক্ষিপ্ৰতাৰে কৰিবলৈ চেষ্টা চলাব লাগিব। বিশেষকৈ লাহে লাহে কাম কৰিলে বিশেষকৈ আপোনালোকে চিনিয়ৰসকলৰ পৰা ধমক দিব পাৰে, গতিকে কিছু ধ্যান ৰাখিব। ৰাজনীতিবিদসকলৰ বাবে উপযুক্ত সময় নহয়, ধৈৰ্য ধৰিব। আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত এলাহ আৰু ভাগৰুৱাৰ অৱস্থাই বিশেষকৈ আপোনালোকক অলপ অশান্তি দিব পাৰে। পৰিয়ালত খং নিয়ন্ত্ৰণ কৰিব লাগিব। নতুন প্ৰজন্মই নতুন সম্পৰ্কত খৰখেদাকৈ যোৱাৰ পৰা বিৰত থাকিব লাগে। সময়ৰ লগে লগে বিশেষকৈ শক্তিশালী আৰু গভীৰ অনুভৱ কৰিব। প্ৰেম বা বৈবাহিক জীৱনত সাৱধান হওক বুলি কৈছে। আপুনি ভুৱা অভিযোগৰ সন্মুখীন হ'ব পাৰে। অসম্পূৰ্ণ বিশেষকৈ জ্ঞান ছাত্ৰ ছাত্ৰীসকলৰ বাবে
কাষৰ কাঁইট হ'ব পাৰে। গতিকে যিকোনো কামতে আপোনালোকে অভিজ্ঞতা জ্ঞান আহৰণ কৰিবৰ বাবে চেষ্টা কৰক। গেলামালৰ ব্যৱসায়ত বিশেষকৈ ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিয়নো সফলতাৰ কোনো শ্বৰ্টকাট নাই। নতুন নতুন ধাৰণা আৰু পৰিকল্পনাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায় শক্তিশালী কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সকলোৰে সহায় দিনটো দ্বিতীয়াৰ্থত লাভ কৰিব। নিয়োজিত ব্যক্তিসকলে তেওঁলোকৰ ব্যক্তিত্ব বৃদ্ধি কৰাৰ কামত লিপ্ত হ'ব লাগে। সামাজিকভাৱে খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ছুটিৰ দিনত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। জাংক ফুড যিমান পাৰে পৰিহাৰ কৰক। আপুনি পৰিয়ালৰ সদস্যৰ হেঁচা বিশেষকৈ আপোনালোকৰ ওপৰত পৰিব পাৰে, আপোনালোকৰ ওপৰত, যি আপোনালোকৰ ভৱিষ্যতত প্ৰভাৱ পেলাব। ছাত্ৰ ছাত্ৰীৰ বাবে অত্যধিক মজা ক্ষতিকাৰক হ'ব পাৰে। হাঁহি ধেমালিত কৰি থাকিলে নহ'ব, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। গতিকে আপোনালোকৰ কামত ভাৰসাম্য ৰক্ষা কৰক। প্ৰেম বা বৈবাহিক জীৱনত কিছু উত্তেজনাৰ আৰু ৰোমাঞ্চৰে ভৰি পৰিব আজি। খেলুৱৈসকলে নিজৰ কেৰিয়াৰক লৈ উৎসাহ আৰু উত্তেজনা ভৰি পৰিব বুলি কৈছে। শুভ সময়, শুভ ৰং হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, আজি আপোনালোকৰ অক্লান্তৰ প্ৰচেষ্টাৰে আপোনালোকৰ ব্যৱসায়িক নতুন উচ্চতালৈ লৈ যাব। ব্যৱসায়ীসকলৰ বাবে সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কৰ্মচাপে হয়তো তেওঁলোকক চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে। নিয়োজিত ব্যক্তিসকলে সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। সহযোগিতাই তেওঁলোকক চৰকাৰী কামসমূহ ভালদৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। নিৰ্বাচনী পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতিবিদসকলে কিছুমান প্ৰকল্প ৰূপায়ণৰ চেষ্টা কৰিব পাৰে। গাঁঠিৰ বিষয়ে আজি এই ৰাশিৰ জাতক জাতিকাসকলক অলপ আমনি কৰিব পাৰে। এজন জ্ঞানী আৰু জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা প্ৰভাৱিত হ'ব নতুন প্ৰজন্ম বা জাতক জাতিকাসকলে। এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শৰ ফলত আপোনালোকৰ কেৰিয়াৰত থকা যিখিনি বাধা, যি ধৰণৰ সমস্যা, সেইখিনি দূৰ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত মৰম আৰু শান্তিৰ এটা পৰিৱেশ থাকিব। আনৰ বিশেষকৈ লগত অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে। বিশেষকৈ পৰিয়ালৰ ভ্ৰমণৰ পৰিকল্পনা কিছুলোকে কৰিব। প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। প্ৰতিযোগী ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক সময় উৎসৰ্গা কৰিব লাগিব। গহনা ব্যৱসায়ত কিছুমান পৰিৱৰ্তন হ'ব, যিবোৰ আপোনালোকৰ বাবে ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। আজি আপোনালোকৰ ব্যৱসায় দিনটো দ্বিতীয়াৰ্থত আপুনি পৰিয়ালৰ সহায় লাভ কৰিব। তেওঁলোকৰ সহযোগিতা অতি সহায় বুলি প্ৰমাণিত হ'ব। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত দিনটো দ্বিতীয় ভাগত বিশেষ কোনোবাই আপোনালোকক প্ৰশংসা কৰিব পাৰে। অৱশ্যে অহংকাৰৰ পৰা আঁতৰি থকাটো উচিত। গৰ্ব কেতিয়াও নকৰিব। এজন কৰ্মৰত পেছাদাৰী হিচাপে আপুনি আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। আজি মেদবহুলতাৰ বাবে আপুনি অশান্তি পাব পাৰে। জাংক ফুড পৰিহাৰ কৰক আৰু নিয়মিতভাৱে ব্যায়াম কৰক, এক্সাৰচাইজ কৰক, খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। উপাৰ্জনৰ নতুন উৎসৱ বিচাৰি পাব। আজি ছুটিৰ দিনটোৰ বাবে আপোনালোকৰ কৰ্মৰ হেঁচাত আপোনালোকৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত সময় উৎসৰ্গা কৰিব নোৱাৰিব পাৰে কিছুলোকে। যদি ছাত্ৰ ছাত্ৰীসকলে কোনো শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা ভালদৰে আপোনালোকৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে সৰু সৰু সংঘাত সম্ভৱ। কিবা এটা সৰু সৰু কথা বতৰাত লৈ পেলাই মিছআণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজি হ'ব পাৰে। খেলুৱৈসকলে নিজৰ ক্ষেত্ৰখনত সফলতা লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ছাকচেছ হ'বলৈ হ'লে আপোনালোকে হাৰ্ডৱৰ্কিং কৰিবই লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, ভালদৰে পাৰ হওক। কুম্ভ ৰাশি, আজি দিনটো মধ্যমীয়া। ব্যৱসায়ত এটা পক্ষৰ সামগ্ৰীৰ ক্ষতিৰ ফলত আপোনালোকৰ ধন বজাৰত আবদ্ধ হৈ পৰিব পাৰে। বাকীকৈ কেতিয়াও বস্তু ধাৰ নিদিব। যদি কোনো ব্যৱসায় চুক্তিৰ বাবে ভ্ৰমণ কৰিছে, তেন্তে আজিৰ দিনটোত ভ্ৰমণৰ পৰা বিৰত। কৰ্মৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰা উচিত। নিয়োজিত লোকসকলে ধৈৰ্য ধৰিব লাগে আৰু কৰ্মৰ ক্ষেত্ৰত ষড়যন্ত্ৰৰ পৰা সাৱধান হ'ব লাগে। আজি সামাজিক ক্ষেত্ৰত বয়োজ্যেষ্ঠ বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত এই পৰ্যায়ত লাভজনক হ'ব। সৰু ভাই ভনীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক বুলি কৈছে। স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, ঘৰখনত ধ্যান ৰাখিব। আপোনজনৰ ওপৰত অপ্ৰয়োজনীয় খং এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ বেলেগৰ ক্ষতি নহয়, আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। তেওঁলোকৰ চকুত আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। সন্মান হেৰুৱাব পাৰে। পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় খঙে কিন্তু এটা বেলেগ এটা চিটুৱেশ্যন বা বেলেগ এটা পৰিৱেশত লৈ যাব পাৰে, গতিকে খংবোৰ যিমান পাৰে এৰক বুলি কৈছে। আজি আপোনালোকৰ কোনো কামত আপোনালোকৰ প্ৰেম বা জীৱনসংগীৰ বিচলিত হ'ব পাৰে। এলাহৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সময়মতে নিজৰ প্ৰকল্প জমা দিব নোৱাৰিব পাৰে। ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। নিজৰ যিখিনি কৰণীয় কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব বুলি কৈছে। আজি এই সময়খিনিত ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্থত উপকাৰ কঢ়িয়াই আনিব পাৰে। ইয়াৰ ফলত আপুনি নতুন কিবা এটা কৰাৰ বাবে ধাৰণাৰ সৃষ্টি কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত কিছুমান ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে, যিবোৰ আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি কৰ্মৰ ক্ষেত্ৰত কিবা এটা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে কিছুলোকে। সামাজিক বা ৰাজনৈতিক অনুষ্ঠানত কোৱা কথা এটাই আপোনালোকক খং কৰিব পাৰে, গতিকে কথা কওঁতে সাৱধান হওক। খং নিয়ন্ত্ৰণ কৰিবই লাগিব।
সামাজিক বা ৰাজনৈতিকভাৱে জড়িত ব্যক্তিসকলে শিক্ষক বা প্ৰবক্তা হোৱা যুৱক যুৱতীসকলে তেওঁলোকৰ কথা বিশেষকৈ মূল্য বুজি মধুৰ সুৰ খেতি কৰিব লাগে পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰাৰ পৰিকল্পনা কিছুলোকে কৰিব পাৰে আজি একে সময়তে কৈছে যে বৈবাহিক জীৱনত আপোনজনে বিশেষকৈ ঘৰুৱা কামত বহুত বেছি ব্যস্ত থাকিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবৰ বাবে চেষ্টা কৰাটো উচিত বুলি কৈছে আৰু যিকোনো ক্ষেত্ৰতে খৰচটো অলপ কমাব লাগিব অপ্ৰয়োজনীয় খৰচবোৰ সীমিত কৰি ৰাখক নহ'লে বাজেটত কিছু সমস্যা হ'ব পাৰে মাহৰ শেষৰ ফালে গতিকে মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কোনো নথিপত্ৰ বিশেষকৈ পঢ়ি নোচোৱাকৈ স্বাক্ষৰ একেবাৰে নকৰিব ব্যৱসায়ীসকলে একেলগে একাধিক কোম্পানীত যোগদান কৰাৰ সুযোগ পাব যিকোনো সংস্থাত যোগদান কৰাৰ আগতে আপোনালোকৰ গৱেষণা ভালদৰে কৰক কৰ্মক্ষেত্ৰত গুজবৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব বিশেষকৈ কোৱা হৈছে যে আজি নিয়োজিত ব্যক্তিসকলে উৎসাহেৰে চৰকাৰী কৰ্তব্য পালন কৰিব লাগে যিসকলে বন্ধৰ দিনবোৰতো চৰকাৰী কামৰ লগত জড়িত হৈ থাকে সাৱধান হওক যাতে আপোনালোকৰ উৎসাহ কমি নাযায় সামাজিক পৰ্যায়ত ৰাজনৈতিক সমৰ্থন সম্ভৱপৰ পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব দিনটো আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে মৰম আৰু আনন্দৰে ভৰি পৰিব নৱপ্ৰজন্মই নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব লাগিব তেওঁলোকে হয়তো মনোৰঞ্জনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে যিয়ে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে বিবাহিত লোকসকলে বা পিতৃ মাতৃয়ে বিশেষকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব প্ৰতিযোগিতামূলক বিশেষকৈ পৰীক্ষাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত সফল হ'বলৈ পঢ়া শুনাৰ ক্ষেত্ৰত বা পঢ়া শুনাত ধাৰাবাহিকতা আপোনালোকে বজাই ৰাখিব লাগে স্বাস্থ্যৰ সন্দৰ্ভত দিনটো প্ৰথম ভাগৰ আৰু দ্বিতীয় ভাগৰ সময়খিনিত আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি সঠিক মনোযোগ আপোনালোকে দিব লাগে বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব স্বাস্থ্যসন্মত আপোনালোকে নিয়মখিনি ফ'ল' কৰক বুলি কৈছে নিজৰ স্বাস্থ্যটো কেনেকৈ বেটাৰ কৰি ৰাখিব পাৰি ভাল কৰি ৰাখিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব স্বাস্থ্যৰ সম্পদ আপুনি নিজৰ হেল্থটো ভাল হৈ থাকিলেহে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব পাৰিব গতিকে এই কথাটো সদায় আপোনালোকে মনত ৰাখিব সেইখিনি সদায় আপোনালোকে নিজে অনুতপ্ত কৰিব ভাল হ'ব বুলি কৈছে গতিকে গুৰুত্ব দিব মীন ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়